আজি বৰপেটাৰ হাউলিত বৰপেটা জিলা AIUDF নতুনকৈ সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে বৰপেটা জিলা AIUDF দলৰ প্ৰাক্তন সভাপতি মুফতি শামছুদ্দিন আহমেদ কাছিমিয়ে। উক্ত সভাত উপস্থিত থাকে বিলাসীপাৰা পশ্চিমৰ 4 বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি চাহেব। তাৰ লগতে উপস্থিত থাকে AIUDFৰ যুৱ মৰ্চাৰ সভাপতি আছাফুল হুছেইন। তাৰ লগতে উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমান শামছুল হুদা তথা বৰপেটা জিলাৰ প্ৰাক্তন জিলা পৰিষদৰ সভাপতি মজিবুৰ ৰহমান খান চাহেব। উক্ত সভাত নতুনকৈ 4জনীয়া সভাপতিৰ নাম ঘোষণা প্ৰস্তাৱ কৰা হৈছে আৰু 5জন সাধাৰণ সম্পাদক প্ৰশাসনিক পদৰ নাম প্ৰস্তাৱ কৰা হৈছে আৰু 6জন ধনভৰালী নাম প্ৰস্তাৱ সমৰ্থন কৰা হৈছে। আজিৰ সভাৰ জৰিয়তে উক্ত নামসমূহ দলৰ সভাপতি সুপ্ৰিম হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাতত প্ৰেৰণ কৰা হ'ব। তাৰ পিছতে দলীয় সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাবে দ্বীপ ভোটাৰ সম্পৰ্কে কিছু আলোচনা আগবঢ়ায়।